আজি ভিডিঅ'টো বনাইছোঁ চাটনিৰে, কিন্তু অকণমান আনকমন। আপোনালোকে সকলোৱে খায়নে নাই নাজানো, কিন্তু আপোনালোকে চাব দেই ভিডিঅ'টো শেষলৈকে। আৰু পটককৈ হোৱা এটা মানে চাটনি, সেইকাৰণে মই বনাবলৈ চেষ্টা কৰিছোঁ। আৰু মিক্সি বাতিটো লৈ লৈছোঁ। আদা, নহৰু, পিঁয়াজ, তেল, নিমখ সকলোখিনি তাতে দি দিছোঁ আৰু মান ধনিয়া পাতটো তাত দি দিছোঁ। তাৰপাছত কেৰাহীটো পাতি গেছতে যিখিনি বস্তু দিম সেইখিনি লেৰেলাই লৈছোঁ। আৰু এয়া জলকীয়াখিনি একদম অকণমান কেঁচাটো ৰসটো থাকিব দিয়া নাই, অকণ লেৰেলাই লৈছোঁ। আৰু বিলাহী দুটা লৈছোঁ। বিলাহী দুটাও মানে ভাজি দিছোঁ, তেতিয়া মানে তাৰ যিটো কেঁচা হেৰিটো সেইটো গুচি যাব। আৰু বাদাম লৈ লৈছোঁ, বাদাম 1 পেকেট লৈছোঁ, সেইখিনিও পূৰা ধুনীয়াকৈ ভাজি দিছোঁ। আৰু সেইখিনি মই ধুনীয়াকৈ তাত দি দিছোঁ। ইফালে নিউট্ৰেলাখিনি কিছুমানে চয়াবিন বুলি কয়, নিউট্ৰেলাখিনি একদম ধুনীয়াকৈ ভাজি লৈছোঁ। অকণমান তিয়াই থ'লেও হয় বা নিতিওৱাকৈ তেনেকৈ শুকানে দিলেও হয়। শুকানে দিলে মানে আগতেই মিক্সিত পিচি ল'ব লাগে। যদি তিয়াই থৈ পেলাই মানে কেৰাহীত ভাজে তেতিয়া বেছি ধুনীয়াকৈ মিহি হয়। আৰু সেইকাৰণে মই সেইখিনি তেনেকৈ দি আৰু পানী অলপ দি এতিয়া মই মিক্সিত মাৰি দিম। অকণ আনকমন হয় বাৰু, আপোনালোকে খাই চাবচোন। আৰু এইখিনি হৈ গ'ল অলৰেডি। কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই।